নমস্কাৰ হেল্ল' ডাক্তৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে আদৰণি জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আমাৰ মানৱ শৰীৰৰ বিভিন্ন অংগৰ ভিতৰত এক উল্লেখযোগ্য অংগ হৈছে আমাৰ চকুজুৰি এই চকুজুৰিৰ সহায়তে আমি এই সুন্দৰ পৃথিৱীখন আমি দেখিবলৈ পাওঁ আমি সকলোৱে বিচাৰো আমাৰ চকুজুৰি যাতে সদায় ভালে থাকে কিন্তু আমি যিমানেই নিবিচাৰো কিয় বিভিন্ন সময়ত কিন্তু দেখা যায় যে বিভিন্ন ধৰণৰ ৰোগৰ দ্বাৰা আমাৰ চকুজুৰি কিন্তু আক্ৰান্ত হয় তেনেকুৱা এবিধ ৰোগ হৈছে গ্লকোমা গতিকে আজি আমি গ্লকোমাৰ বিষয়ে যথেষ্টখিনি কথা পাতিবলৈ চেষ্টা কৰিম জানিবলৈ চেষ্টা কৰিম গ্লকোমা আসলতে কি গ্লকোমাৰ ট্ৰিটমেন্ট কেনেকুৱা ধৰণৰ আছে গ্লকোমা নহবলৈ আমি কেনেকুৱা ধৰণৰ সচেতনতা ল'ব লাগে আটাইবোৰ কথা আমি পাতিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ত কথা পাতিবলৈ এই বিষয়ে বহুতখিনি কথা জানিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ জনাই আনিছো বিশিষ্ট চকু ৰোগ বিশেষজ্ঞ ডক্টৰ হৰ্ষ ভট্টাচাৰ্যক ছাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো এইখিনিতে মই দৰ্শকসকলক জনাই থব বিচাৰিছো যে আজি আমাৰ কাৰণে আসলে সৌভাগ্য যে ডক্টৰ হৰ্ষ ভট্টাচাৰ্যক আমাৰ মাজত পাইছো গতিকে আপোনালোকৰ যদি আপোনালোকৰ চকুজুৰিৰ ক্ষেত্ৰত বিশেষকৈ গ্লকোমাৰ ক্ষেত্ৰত কিবা জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে আমালৈ ফোন কৰিব আপোনালোকৰ যেনেকুৱা ধৰণৰ সমস্যা নাথাকক কিয় ছাৰে খুব ধুনীয়াকৈ সমাধান দিব আজি সঁচাকৈ ছাৰ এটি গুৰুত্বপূৰ্ণ বিষয় গ্লকোমা আমাৰ দেখা যায় চকুৰ বিভিন্ন ধৰণৰ ৰোগ আমাৰ হোৱা দেখা যায় বিভিন্ন সময়ত তাৰ ভিতৰত এটি উল্লেখযোগ্য ৰোগ হৈছে গ্লকোমা গতিকে প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম এই গ্লকোমা চকুত হোৱা গ্লকোমা আসলতে কি আৰু কেনেকুৱা ধৰণৰ এই গ্লকোমা ৰোগ হ'ব পাৰে পোনপ্ৰথমতে মই দূৰদৰ্শন কৰ্তৃপক্ষ ধন্যবাদ জনাইছো যে এনেকুৱা এটা বিষয় আলোচনা কৰাৰ কাৰণে মোক মাতিছে আৰু সমগ্ৰ শ্ৰোতা দৰ্শকবৃন্দ যিসকলে চাই আছে তেখেতসকলকো ধন্যবাদ জনাইছো কাৰণ চিকিৎসা শাস্ত্ৰৰ মূল লক্ষ্য হৈছে হিউমেন ৱেলনেছ মানুহৰ অসুখ হ'ব নালাগে আৰু যদি অসুখ হ'বলগীয়া আছে এই আগতীয়াকৈ প্ৰতিৰোধ কৰিব লাগে যি কাৰণে মানুহে সুস্থ শৰীৰত গোটেই জীৱনটো কটাই যাব পাৰে গ্লকোমা একবিধ প্ৰতিৰোধযোগ্য অসুখ এই ৰোগত কি হয় চকুৰ ভিতৰৰ এটা প্ৰেছাৰ থাকে প্ৰত্যেক মানুহৰ চকুৰ ভিতৰত এটা প্ৰেছাৰ থাকে এই প্ৰেছাৰটো অত্যন্ত জৰুৰী চকুৰ স্বাস্থ্যৰ কাৰণে কিন্তু এই প্ৰেছাৰটোৰ যদি বিচ্যুতি হয় যদি প্ৰেছাৰটো বাঢ়ি যায় নাইবা এই প্ৰেছাৰৰ যেটো মাপ এই প্ৰেছাৰৰ যে মাপটো এটো যদি চকুৰ কাৰণে অযোগ্য হয় তেতিয়াহ'লে চকুৰ গ্লকোমা ৰোগৰ সৃষ্টি হয় গ্লকোমা ৰোগ হ'লে কি হয় চকুৰ ভিতৰৰ নাভ লাহে লাহে শুকাই যায় দৃষ্টিশক্তি তিলে তিলে ক্ষয়প্ৰাপ্ত হয় আৰু এটা সময়ত চকুৰ দৃষ্টিটো সম্পূৰ্ণৰূপে হেৰুৱাই যায় এই ৰোগটো একদিনতে সৃষ্টি নহয় বহু বছৰ ৰোগ ভোগাৰ পিছত দৃষ্টিশক্তি হেৰুৱায় কিন্তু দৃষ্টিশক্তিৰ হ্ৰাস ইমানেই ক্ষীণ গতিত হয় ইমানেই শ্ল' হয় যে মানুহে ধৰিব নোৱাৰে মানুহে ভাবে তেনেকাই হয়তো চকুৰ দৃষ্টি থাকে বয়স হোৱাৰ লগে লগে তেনেকাই হয়তো দৃষ্টি ক্ষীণ হয় নাইবা চকুৰ মাজত ছানি পৰিছে কেটাৰেক্ট হৈছে এইটোতো অপাৰেশ্যন কৰিলে ভাল হ'ব কথাটো এইটো নহয় এই গ্লকোমাৰ শ্ল' প্ৰগ্ৰেছ সাইলেন্টলি নিঃশব্দে চকুৰ দৃষ্টিশক্তিটো নষ্ট কৰি দিয়ে আৰু এই গ্লকোমা কেনেকুৱা বেলেগ বেলেগ ধৰণৰ গ্লকোমা তেনেকুৱা কিবা আছে নেকি হয় গ্লকোমা বহুত ধৰণৰ গ্লকোমা আছে তো গ্লকোমাৰ কাৰণটো কি এক্স্যাক্টলি কি কাৰণত গ্লকোমাটো হয় আজিলৈকে ধৰিব পৰা নাই সেই কাৰণে কোনো নিৰ্দিষ্ট ট্ৰিটমেন্ট আৱিষ্কাৰ কৰিব পৰা নাই কিউৰেটিভ ট্ৰিটমেন্ট যিটো ট্ৰিটমেন্ট কৰিলে গ্লকোমা সম্পূৰ্ণৰূপে ভাল হৈ যায় কিছুমান ক্ষেত্ৰত দেখা যায় চকুৰ প্ৰেছাৰৰ অকমান ৰখাইছো আমি এই বিষয়ত আকৌ কথা পাতিম আমাৰ অনুষ্ঠানৰ প্ৰথমটি ফোন আহিছে আমি লৈ লৈছো হেল্ল' আপুনি ক'ৰ পৰা কৈছে মই কলপাৰৰ পৰা কৈছো কৃষ্ণকন্ঠৰ পৰা হয় আপোনাৰ সমস্যাটি ক'ব সমস্যা মানে মোৰ কেতিয়াবা যেতিয়া অলপ দিনটো গৰম হয় সূৰ্যৰ তাপত মানে চকু পানী ওলাই আৰু যেনেবা যেতিয়া অলপমান আমাৰ জুইৰ ধোঁৱা যদি লাগে অকণমান চকু পানী ওলাই যায় মানে বেছিকৈ চাব নোৱাৰে মানে অলপ গৰম হলে চকু পানী ওলাই যায় তাৰ মানে হয় আপোনাৰ বয়স কিমান বয়স মোৰ এনে 30 মান হৈছে হয় স্যার কিবা খুদিবলকে চকুৰ পানী ওলাই থাকে এটোই আপোনাৰ সমস্যা নহয় জানো
হয় আপোনাক ধন্যবাদ জনাইছো কিহৰ কাৰণে হ'ব পাৰে এনেকুৱা চকুৰ পানী ওলাই এইটো আপোনাৰ সমস্যা হয় আমাৰ ফোনটো আমাৰ বিচ্ছিন্ন আচ্ছা চকুৰ পানী ওলালে বিভিন্ন কাৰণত পানী ওলাব পাৰে এটা হ'ল চকু আৰু নাকৰ ভিতৰত পানী যোৱা এটা চেনেল থাকে বাট থাকে এটা এইটো ব্লক হ'লে অথবা বন্ধ হৈ গ'লে হয় সেইকাৰণে এইটো চকুটো নেদেখাকে কোনো মেডিচিন প্ৰেছক্ৰিপশ্যন কৰিব পৰা নাযায় আপুনি ওচৰৰ চিভিল হস্পিটেলত দেখুৱাব আৰু দেখুৱাই সমস্যাটো সমাধান কৰাই ল'ব হয় আচলতে তেনেকৈ দূৰৰ পৰা ক'বলৈ অকণমান দিগদাৰী হয় গতিকে এজন চকুৰ বিশেষজ্ঞক দেখুৱাই লোৱাটো উচিত হ'ব আমি পাতি আছিলোঁ যে গ্ল'কমা কেনেকুৱা ধৰণৰ হ'ব পাৰে হয় গ্ল'কমাৰ ধৰণ তাৰ আগতে মই আপোনাক কৈছোঁ যে গ্ল'কমাৰ কাৰণটো কি এটা হ'ল উচ্চ চাপ অথবা হাই প্ৰেছাৰ চকুৰ ভিতৰত যদি প্ৰেছাৰ বাঢ়ি যায় তেতিয়া গ্ল'কমা হ'ব পাৰে কোনো বিশেষজ্ঞৰ মতে চকুৰ নাৰ্ভৰ এটা বিচ্যুতি কাৰো কোনোবা বিশেষজ্ঞৰ মতে চকুৰ যিখিনি তেজ চলাচলকাৰী ধমনী এই তেজ চলাচলকাৰী ধমনীৰ বিচ্যুতিৰ কাৰণে গ্ল'কমা ৰোগৰ সৃষ্টি হয় আৰু কিছু বিজ্ঞানীয়ে ভাবে এইটো এটা এপপ্ট'চিছ মানে কি প্ৰগ্ৰাম চেল ডেথ জেনেটিকেলি চেলবিলাক মৰাৰ এটা সময় থাকে মৰি যায় চেলবিলাক এই প্ৰগ্ৰাম চেল ডেথ যদি এক্সেলাৰেটেড হয় তেতিয়াই গ্ল'কমাৰ সৃষ্টি হয় স্যাৰ আকৌ অকণমান ৰখাইছে আমাৰ এটা ফোন আহিছে আমি লৈ লৈছোঁ হেল্ল' আপুনি ক'ৰ পৰা কৈছে নমস্কাৰ বাইদেউ মই শিৱসাগৰৰ পৰা কৈছোঁ হয় নমস্কাৰ আপোনাৰ প্ৰশ্নটি ক'ব হয় বাইদেউ শুনিছোঁ আপোনাৰ সমস্যাটি ক'ব কেনেকুৱা ধৰণৰ সমস্যা আছে মোৰ মানে চকু খজুৱাই প্ৰায় পানী ওলাই খুব খজুৱাই চকুকেইটা মোৰ চকুবিলাক খজুৱাই খুব পানী ওলাই থাকে প্ৰায় খজুৱাই থাকে চকুযোৰ হয় চকুৰ যদি হয় আপোনাক ধন্যবাদ জনাইছোঁ যদি চকু খজুৱাই থাকে তেতিয়াহ'লে আপোনাৰ চকুত এলাৰ্জি হয়তো হ'ব পাৰে হৈছে বুলি মই কোৱা নাই ইয়াৰ কাৰণে আপুনি এজন চকু বিশেষজ্ঞক দেখুৱাব কাৰণটো নিৰ্ধাৰণ কৰি পেলাই ইয়াৰ চিকিৎসাটো ল'ব আপুনি আপোনাৰ ওচৰত নিশ্চয় চৰকাৰী চিকিৎসালয় আছে তাতে গ'লে আপোনাৰ চিকিৎসাটো সুব্যৱস্থা হৈ যাব পাৰিব হয় আমি পাতি আছিলোঁ কাৰণবোৰৰ কথা আপুনি বেলেগ ধৰণে ব্যাখ্যা কৰিছে চাৰিটা কাৰণত হয় এতিয়া কথা হ'ল যে কি গ্ল'কমা থাকিব পাৰে বেছিভাগ গ্ল'কমা সৰহসংখ্যক গ্ল'কমা হয় প্ৰাইমাৰী অপেন এংগল গ্ল'কমা প্ৰাইমাৰী অপেন এংগল গ্ল'কমা ছেকেণ্ড ভেৰাইটি হ'ল ক্লোজ এংগল গ্ল'কমা তাৰ ওপৰতে আছে আপোনাৰ কনজেনিটেল গ্ল'কমা জন্মগতভাৱে হ'ব পাৰে ছেকেণ্ডাৰী গ্ল'কমা চকুৰ অন্য বেমাৰৰ পৰা সৃষ্টি হ'ব পাৰে কেতিয়াবা ঔষধ দিয়াৰ পিছতো হয় চকুৰ এলাৰ্জিৰ ঔষধ দিলে কেতিয়াবা হ'ব পাৰে ষ্টিৰইড মেডিচিন দিলে হ'ব পাৰে তেনেকুৱা বিভিন্ন কাৰণত চকুৰ গ্ল'কমা ৰোগৰ সৃষ্টি হ'ব পাৰে হয় আমি আকৌ এটি ফোন আহিছে আমি লৈ লৈছোঁ হেল্ল' আপুনি ক'ৰ পৰা কৈছে নমস্কাৰ হয় নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে মই যোৱাতে কৈছোঁ দিনেশ শৰ্মা হয় শৰ্মা ডাঙৰীয়া আপোনাৰ কেনেকুৱা ধৰণৰ সমস্যা আছে জনাব মোৰ চকুৰ পৰা পানী ওলাই থাকে মানে আৰু খচখচাই থাকে কি কৰিলে ভাল হ'ব জানিব হয় আপোনাক ধন্যবাদ জনাইছোঁ প্ৰায়বোৰ মানুহৰ আচলতে একেই সমস্যা চকু খজুৱাই চকুৰে পানী ওলাই থাকে কথাটো হ'ল কি চকুৰ পানী ওলোৱা যি বহুত ধৰণৰ চকুৰ ৰোগ আছে যাৰ কাৰণে চকুৰ পৰা পানী ওলাব পাৰে যেনেকৈ কাৰো টেম্পাৰেচাৰ হয় জ্বৰ হয় বিভিন্ন কাৰণত হ'ব পাৰে মেলেৰিয়া টাইফয়েড বিভিন্ন বেমাৰত ঠিক তেনেকুৱা বহুত বেমাৰৰ পৰা চকুত পানী ওলাব পাৰে তো এইটো অকল এই কমপ্লেইনটো শুনি পেলাই কোনো সিদ্ধান্তত আহি পৰা নাযায় আপুনিও এজন চকুৰ ডাক্তৰ দেখুৱাব নাইবা চৰকাৰী হস্পিটেললৈ যাব দেখুৱাই পেলাই ব্যৱস্থাটো ল'ব এইখিনিতে মোৰ তেখেতৰ মানে প্ৰশ্নৰ লগত জড়িত এটা কথা যে আমাৰ কেতিয়াবা দেখা যায় মানুহবিলাকৰ চকুৰ পানী ওলাইছে বা চকুৰ খজুতি হৈছে তেখেতসকলে বিশেষজ্ঞৰ ওচৰত নাযায় ওচৰৰ ফাৰ্মাচী এখনত গৈ সুধি এটা ড্ৰপ এটা আনি তেখেতসকলে লগায় এইটো আচলতে চকুৰ ক্ষেত্ৰত কৰা উচিত হয়নে একচুৱেলি চকুৰ ক্ষেত্ৰত নহয় কোনো বেমাৰৰ ক্ষেত্ৰত এইটো উচিত নহয় কাৰণ কি অসুখ হৈছে প্ৰথমতে ৰোগটো নিৰ্ধাৰণ কৰিব লাগে কৰি পেলাই সেইমতে চিকিৎসাটো ল'ব লাগে কাৰণ একই চিমটম একই উপসৰ্গ বিভিন্ন বেমাৰত বেলেগ বেমাৰৰ কাৰণে হ'ব পাৰে সেইকাৰণে ফাৰ্মাচী ইজ মেণ্ট ফৰ ডিছপেন্সিং মেডিচিন
ফাৰ্মাচীৰ পৰা আমি ঔষধ সৰবৰাহ লওঁ কিন্তু কেতিয়াও উপায় নোপোৱাকৈ ফাৰ্মাচিষ্টে এটা এডভাইচ দিয়ে কিন্তু আচলতে আমি জানিব লাগে যে চকুৰ বেমাৰ হ'লে তোমাৰ যিকোনো বেমাৰ হ'লে এজন চিকিৎসকৰ পৰামৰ্শ লৈ পেলাই দৰৱটো ব্যৱহাৰ কৰিব লাগে হয় ইয়াৰ আগতে আপুনি কৈছিল যে কাৰণবোৰ কৈছিল কি কি কাৰণ হ'ব পাৰে আমি আকৌ পাতিম কিন্তু আমাৰ এটি ফোন আহিছে আমি ফোনটি লৈ লৈছো হেল্ল' হেল্ল' আপুনি ক'ৰ পৰা কৈছে মই শুৱালকুছিৰ পৰা কৈছো হয় আপোনাৰ সমস্যাটি ক'ব মোৰ সমস্যা হৈছে কি যে মোৰ চকুটো খুব খজুৱাই মোৰ চকুটো খুব খজুৱাই তাৰপিছত আৰু মাজে মাজে কেতিয়াবা লাইটিং মাৰে লাইটিং মাৰিলে আৰু সেই সমস্যা তাৰ বাহিৰে আৰু বেলেগ নাই এনেই মোক ডাক্তৰৰ ওচৰত যাওঁতে মোক মানে আই ড্ৰপ দুটা দিছে দুটা দিলে মানে এটা 4 বাৰ আৰু মানে আৰু এটা দিছে 4 বাৰ কিন্তু মই মানে এতিয়া মানে তেনেকুৱা খজুতিটো সিমান ভাল পোৱা নাই লাইটিংটো কিন্তু অৱশ্যে কমিছে হয় আপোনাক ধন্যবাদ জনাইছো ধন্যবাদ চকু খজুৱাৰ প্ৰধান কাৰণ হ'ল চকুৰ এলাৰ্জি এই এলাৰ্জিটোৰ কাৰণে কিছুমান দিন দৰৱ দিব লাগিব যদি দৰৱটোৱে কোনো কাম দিয়া নাই আপুনি আকৌ ডক্টৰৰ তাতে যাব তেখেতে পৰীক্ষা কৰি পেলাই যথাবিধ ব্যৱস্থা দিব হয় আমি আগতে কাৰণৰ কথা পাতি আছিল আপুনি কৈছিলে কি কি কাৰণ হ'ব পাৰে কিছুমানে বাই বাৰ্থো হ'ব পাৰে কিন্তু এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰো যে এজন মানুহৰ ধৰক আমি কেতিয়া ভাবিব পাৰো যে মোৰ গ্লকোমা হৈছে নেকি ইয়াৰ লক্ষণবিলাক আচলতে কেনেকুৱা ধৰণৰ আমি কেতিয়া বিশেষজ্ঞৰ ওচৰত যোৱাৰ প্ৰয়োজন আপোনাক মই ইতিমধ্যে জনাইছো যে প্ৰাইমাৰী গ্লকোমাৰ কোনো লক্ষণ নাথাকে বেছিভাগ ক্ষেত্ৰতে কোনো ধৰণৰ লক্ষণ নাথাকে এইটো সাইলেন্টলি অসুখটো বাঢ়ি থাকে তাৰপিছত এটা সময়ত দৃষ্টিশক্তি হ্ৰাস হোৱাৰ পিছতে গম পায় আৰু গ্লকোমা যে এজন মানুহৰ হৈছে কেনেকুৱা ধৰণৰ কিবা পৰীক্ষা কিবা আছে কেনেকৈ গম পোৱা যায় আপোনালোকক আমি এটা ভিডিঅ' এটা ক্লিপিং দেখুৱাম যে গ্লকোমা পৰীক্ষাৰ কাৰণে হয় ইতিমধ্যে আমাৰ স্ক্ৰীনত আহি আছে হয় বিভিন্ন ধৰণৰ পৰীক্ষা কৰা হয় বিভিন্ন যন্ত্ৰপাতিৰ জৰিয়তে পৰীক্ষা কৰা হয় পৰীক্ষা কৰাৰ পিছত টেষ্ট ৰিজাল্ট যেতিয়া ওলায় টেষ্টৰ ৰিপৰ্ট যেতিয়া ওলায় এই ৰিপৰ্টখিনি এনালাইচিছ কৰাৰ পিছতে আমি সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে কি ধৰণৰ চকুৰ বেমাৰ হৈছে যেনেকৈ ধৰক এটা OCT টেষ্ট চলি আছে এইটোতে আমি গম পাই যাওঁ যে চকুৰ ভিতৰৰ নাভটো কিমানখিনি এফেক্ট হৈছে দৰৱ যে দিয়া হ'ব চকুৰ প্ৰেছাৰটো কিমান হৈছে কিমান দৰৱ দিব লাগিব গোটেইখিনি আমি পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতে আমি সিদ্ধান্তত উপনীত হ'ব পাৰোঁ তো এতিয়া কথা হ'ল গ্লকোমা হৈছে নে নাই এইটো পৰীক্ষা নকৰাকৈ কেতিয়া গম পোৱা নাযায় সেইকাৰণে সাধাৰণ নিয়ম হ'ল শিশু জন্ম ভূমিষ্ঠ হোৱাৰ পিছতে এবাৰ চকু পৰীক্ষা কৰিব লাগে কৰিলে জন্মগত চকুৰ অসুখ আছে নে নাই চকুৰ গ্লকোমা হৈছে নে নাই এটা আভাস পোৱা যায় হয় আমি আকৌ কথা পাতিম আমাৰ আৰু এটা ফোন আহিছে আমি ফোনটি লৈ লৈছো হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে বাইদেউ মই লখিমপুৰ হয় আপোনাৰ সমস্যাটি ক'ব সমস্যাটো হয় মই হেৰি বাইদেউ এবাৰ নেপালত মই লেন্স লগাইছিলো হেৰি এইটো কি বুলি কয় এটা ইণ্ডিয়ান লেন্স এটা নেপাল লেন্স লগালে হয় এতিয়া লকডাউনটো পৰি গ'ল মোক চেকআপত মাতিছিলে কিন্তু মই যাব নোৱাৰিলো এতিয়া অলপ প্ৰব্লেম দিছে লেন্সটো আকৌ যদি বাই চান্স লগাবলগীয়া হয় লগাব পাৰিনে হয় স্যার কিবা চকুৰ অপাৰেশন হোৱাৰ পিছত আপোনাৰ লেন্স প্ৰতিস্থাপন কৰা হৈছে মই যেটো আপোনাৰ কথা বুজি পাইছো এই লেন্স লগোৱাৰ পিছত নিয়মিতভাৱে অপাৰেশনৰ পিছত চকুটো পৰীক্ষা কৰিব লাগে আপুনি যদি চকু পৰীক্ষা কৰিবলৈ যাব পৰা নাই আপোনাৰ ওচৰত কোনোবা যে চকুৰ ডাক্তৰক দেখাব যে কোনো ধৰণৰ বিচ্যুতি হৈছে নেকি যদি কিবা ডিফেক্ট হৈছে তেওঁলোকে ব্যৱস্থা কৰি দিব আপুনি ধৰি নলব যে চকুটো ঠিকই আছে কাৰণ এটা আৰ্টিফিশিয়াল লেন্স লগাইছে আপুনি এজন ডক্টৰ অথবা চিভিল হস্পিটেলত গৈ চকুটো দেখুৱাই ল'ব
হয় স্যাৰ, এইখিনিতে মোৰ মনলৈ তেখেতৰ প্ৰশ্নটিৰ লগত জড়িত মই কথা এটা সুধিব। তেখেতে কৈছে যে তেখেতে নেপালত গৈ এটা চকু অপাৰেশ্যন কৰিছিলে, আৰু বহুত মানুহ আমাৰ দেখা যায় বা আমি শুনো যে নেপালত গৈ চকুৰ অপাৰেশ্যন কৰিছে। আমাৰ অসমত কি যিমানখিনি চকুৰ ক্ষেত্ৰত উৎকৃষ্ট চিকিৎসা থাকিব লাগে আমাৰ অসমত নাই নে? মানুহবিলাকে নেপাললৈ যোৱাৰ কাৰণটো কেনেকুৱা? চিকিৎসা পদ্ধতি কোনো ৰাষ্ট্ৰত নিৰ্ভৰ কৰে এই ৰাষ্ট্ৰৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত। জেনেৰেলি সাধাৰণভাৱে উন্নত অৰ্থনৈতিক অৱস্থা থকা সম্পন্ন ৰাজ্য আপোনাৰ দেশত চিকিৎসা পদ্ধতিৰ উন্নত থাকে। সেইকাৰণে গোটেই চিকিৎসা ব্যৱস্থা ইণ্ডিয়াত ভাৰতবৰ্ষত আনকি অসমত নেপালৰকে উন্নত চিকিৎসা ব্যৱস্থা আছে। এতিয়া পেচেণ্ট হয়তো নেপালত যায়, কি কাৰণে যায় মই নাজানো, কিন্তু অতি উন্নত ধৰণৰ চিকিৎসা পদ্ধতি আমাৰ অসমতে আছে। কোনো চকুৰ চিকিৎসাৰ কাৰণে আজিৰ দিনত অসম এৰি বাহিৰত যোৱাৰ কোনো দৰকাৰ নাই। সকলো ধৰণৰ চিকিৎসা কৰ্নিয়া ট্ৰান্সপ্লান্টেশ্যন কৰি আৰম্ভ কৰি লেজাৰ ফেকো ইমালচিফিকেশ্যন চাৰ্জাৰী কৰি যেনেকা বিভিন্ন ধৰণৰ চিকিৎসা ফটোডাইনামিক থেৰাপি লেজাৰ থেৰাপি সকলো চিকিৎসা ব্যৱস্থা ইয়াতে আছে। এইখিনিতে ইয়াৰ আগতে আমি পাতি আছিলোঁ লক্ষণৰ কথা। আপুনি কৈছে যে গ্লকোমাৰ তেনেকুৱা কোনো লক্ষণ দেখা নিদিব পাৰে, গতিকে প্ৰথম কথা যে জন্মৰ পিছতে এবাৰ স্ক্ৰিনিংটো কৰাব লাগে শিশু, তাৰপিছত আৰু কেনেকুৱা ধৰণৰ ঠিকেই কৈছে, স্ক্ৰিন কৰাব লাগে। স্ক্ৰিন কৰাৰ পিছত যদি একো নাই তেতিয়াহ'লে স্কুলত যোৱাৰ আগতে এবাৰ কৰিব লাগে। কিন্তু ইতিমধ্যে যদি কিবা চকুৰ অসুবিধাৰ সৃষ্টি হয়, ইতিমধ্যে আমি শুনিছোঁ যে প্ৰত্যেকে বহুত শ্ৰোতাই কমপ্লেইন কৰিছে চকুৰে পানী ওলায় অথবা চকুৰে খজুৱাই থাকে। যদি তেনেকুৱা কোনো ধৰণৰ চিমটম দেখা দিয়ে বাচ্চাটোৰ চকুত, তেতিয়াহ'লে এজন ডক্টৰৰ দ্বাৰা দেখুৱাই পেলাই চিয়ৰ হ'ব লাগে। কাৰণ কনজেনিটেল গ্লকমাৰ এটা লক্ষণ হ'ল চকুৰ পানী ওলাই থাকে। কেতিয়াবা চকুৰ যে সন্মুখৰ কৰ্নিয়া পৰ্চনটো, যিটো কলা পৰ্চন আমি দেখা পাওঁ, এইটো ডাঙৰ হৈ যায়, কেতিয়াবা এইটো বগা দাগি পৰি যায়। সেইকাৰণে চকুৰ কোনো সমস্যা হ'লে নিজে সিদ্ধান্ত নলোৱাকে এজন ডক্টৰৰ পৰামৰ্শ লৈ পেলাই নিৰ্ধাৰণ কৰিবলৈ কি কাৰণে চকুৰ এটা অসুবিধাৰ সৃষ্টি হৈছে। যদি 5 বছৰ বয়সত একো সমস্যা নাই তেতিয়াহ'লে 20 ইয়াৰ্ছ এবাৰ চেক কৰিব লাগে। তেতিয়া চকুৰ প্ৰেছাৰ ইত্যাদি চেক হয়, হোৱাৰ পিছত যদি গ্লকোমা থাকে, জুবিনাইল গ্লকোমা যিটো হয়, ধৰা পৰে আৰু চিকিৎসা হয়। যদি তেনেকুৱা কোনো অসুবিধা নাই 40 ইয়াৰ্ছত চেক কৰিব লাগে। এই 40 ইয়াৰ্ছৰ পিছৰ পৰা গ্লকোমাৰ প্ৰাদুৰ্ভাৱটো বেছি হয়। প্ৰাইমাৰী অপেন এংগল গ্লকোমা, ক্ল'জড এংগল গ্লকোমা এইবিলাক 40 ইয়াৰ্ছৰ পিছৰ পৰা আৰম্ভ হয়। সেইকাৰণে 40 ইয়াৰ্ছ যদি কম্প্ৰিহেনচিভ চেকআপ হৈ যায় তেতিয়াৰে লক্ষণবিলাক ধৰিব পৰা যায় আগতে। ইয়াৰ পিছত প্ৰতি বছৰে চেক কৰিলে গ্লকোমা আৰম্ভ হোৱাৰ আগতেই, গ্লকোমাৰ পৰা চকুৰ ক্ষতি হোৱাৰ আগতেই ধৰা পৰে আৰু চিকিৎসাৰ দ্বাৰা সম্পূৰ্ণ চকুৰ দৃষ্টিশক্তি পুৰা জীৱনলৈকে ধৰি ৰাখিব পাৰি। গতিকে আচলতে মই আপোনাৰ কথাখিনিৰ পৰা এইখিনি বুজি পাইছোঁ যে আমি সকলো আচলতে সচেতন হ'ব লাগিব যে আমি আচলতে কেনেকুৱা হয়, আমি যেতিয়া বিশেষজ্ঞৰ ওচৰত যাওঁ বহুত দেৰি হৈ যায় তেতিয়ালৈকে, আৰু য'ত তেতিয়া ট্ৰিটমেণ্টৰ মানে কোনো কাম নিদিয়ে ট্ৰিটমেণ্ট কৰিয়ে। গতিকে আপুনি যিখিনি ক'লে যে আমি স্কুলত যোৱাৰ আগত জন্মৰ পিছতে এবাৰ বা 40ৰ পিছত আমি যিটো আমাৰ নিয়মিত চেকআপ কৰাৰ প্ৰয়োজন। 40ৰ পিছত যদি কোনো চকুৰ সমস্যা তেওঁ দেখা নিদিয়ে তথাপিও এতিয়া চেকআপৰ প্ৰয়োজন, তথাপিও চেকআপ কৰিব লাগিব। কাৰণ চকুত বহুত ধৰণৰ অসুখ আছে যিবিলাক অসুখৰ কোনো চিমটম নাথাকে, আৰু এটা সময়ত যেতিয়া চিমটম হয় তেতিয়া হঠাতে দৃষ্টিশক্তিটো নষ্ট হৈ যাব পাৰে, নাইবা ক্ৰমান্বয়ে দৃষ্টিশক্তি নষ্ট হৈ যাব পাৰে। কিন্তু বেছিভাগ বেমাৰী 80% আই ডিজিজ আগতীয়াকৈ ধৰিব পৰা যায়, আৰু আগতীয়াকৈ চিকিৎসা কৰিলে চকুৰ দৃষ্টিশক্তি নষ্ট হোৱাৰ সম্ভাৱনাটো নাথাকে। আমি বহুতখিনি কথা পাতিলোঁ গ্লকোমাৰ বিষয়ে। এই গ্লকোমাৰ ভয়াৱহতাটো আচলতে কেনেকুৱা পৰ্যায়লৈ আচলতে গ্লকোমাৰ ৰোগটো যাব পাৰে? গ্লকোমাৰ পৰিসংখ্যান যদি আপুনি চায় তেতিয়াহ'লে দেখা পাব যে এবাউট 8% অফ ব্লাইণ্ডনেছ, আনুমানিক 8% অফ 8% অন্ধত্ব চকুৰ গ্লকোমাৰ কাৰণে হয়। ইয়াৰ এটা বিশেষত্ব হ'ল কি, এই 8% মানুহক চকুৰ অপাৰেশ্যন নাইবা চকু প্ৰতিস্থাপন নাইবা কোনো ধৰণৰ চিকিৎসা কৰি দৃষ্টিশক্তি ঘূৰাই আনিব পৰা নাযায়, তেওঁলোকে চিৰতৰে বন্ধ হৈ যায়।
ভাৰতবৰ্ষৰ জনসংখ্যাৰ তুলনাত 130 crores মেবি যদি 8% মানুহ গ্লকোমাৰ কাৰণে বন্ধ হয় আপুনি কিমান সংখ্যক মানুহ বন্ধ হৈ আছে এই অন্ধত্বটো অকল নিজৰ লাইফষ্টাইলৰ কাৰণে নহয় নিজৰ লাইফৰ ওপৰতে নহয় এটো এটা পৰিবাৰৰ সমস্যা সমাজৰ সমস্যা ৰাষ্ট্ৰৰ সমস্যা আৰু এইসকল মানুহ জেনাৰেলি স্বাস্থ্যৰ ফালৰ পৰা চাবলৈ গ'লে অন্যান্য স্বাস্থ্যটো ভালই থাকে তেওঁলোকে কাৰ্যক্ষম থাকে কিন্তু দৃষ্টিশক্তি নোহোৱাৰ কাৰণে কাম কৰিব নোৱাৰে দেশৰ এটা গ্ৰেট ইকনমিক লছ হয় গোটেইখিনি কথা সজাগতাৰ জৰিয়তে আমি আগতে ধৰিব পেলাব পাৰোঁ আৰু চিকিৎসাৰ মাধ্যমে সম্পূৰ্ণ দৃষ্টিশক্তিটো আমি ৰক্ষা কৰিব পাৰোঁ হয় গতিকে কেনেকুৱা ধৰণৰ গ্লুকোমাৰ কেনেকুৱা ধৰণৰ চিকিৎসাৰ ব্যৱস্থা আছে গ্লুকোমাৰ স্ক্ৰিনিং মানে কি হয় প্ৰথমতে চকুৰ প্ৰেছাৰটো চেক হয় তাৰপিছত চকুৰ ৰেটিনা চেক হয় চকুৰ অপটিক নাৰ্ভটো চেক হয় আৰু এটা বিশেষ ধৰণৰ পৰীক্ষা আছে গনিওস্কোপি আমি ভিডিঅ' ক্লিপিংটো অলৰেডি দেখুৱাইছোঁ এই পৰীক্ষা কৰি পেলাই যদি সন্দেহৰ উদ্ৰেক হয় তেতিয়াহ'লে ভিজুৱেল ফিল্ড টেষ্ট হয় অপটিকেল কোহাৰেণ্ট টমোগ্ৰাফি টেষ্ট হয় আৰু ভিজুৱেল ফিল্ড অপটিকেল কোহাৰেণ্ট টমোগ্ৰাফি এইবিলাক কৰি পেলাই বেমাৰটো ধৰা যায় বেমাৰটো চকুৰ দৃষ্টিশক্তিটো ইনভলভ হোৱাৰ বহুত আগতেই ধৰিব পৰা যায় ধৰাৰ পিছত গ্লুকোমাৰ চিকিৎসা বিভিন্ন ধৰণৰ চিকিৎসা হয় এইটো দৰৱৰ দ্বাৰা হ'ব পাৰে লেজাৰৰ দ্বাৰা হ'ব পাৰে মেডিচিনৰ দ্বাৰা হ'ব পাৰে কি ধৰণৰ গ্লুকোমা হৈছে এই গ্লুকোমাৰ সাপেক্ষে এই ট্ৰিটমেণ্ট কোনটো পৰ্যায়ত আছে আনকি গ্লুকোমাৰ কাৰণে ভাল্ভ চাৰ্জাৰী হয় এই গোটেই সাৰ্জিক্যাল ব্যৱস্থা মেডিচিন ব্যৱস্থা অসমতে আছে গুৱাহাটীতো আছে হয় আমি আকৌ কথা পাতিম আমাৰ এটি ফোন আহিছে আমি ফোনটি লৈ লৈছো হেল্ল' আপুনি ক'ৰ পৰা কৈছে হেল্ল' বাইদেউ মই এই নাগালেণ্ডৰ পৰা কৈছোঁ হয় আপুনি বহুত দূৰৰ পৰা ফোন কৰিছে হয় আপোনাৰ সমস্যাটি ক'ব মোৰ সমস্যাটো এই যে সোঁ চকুটো পানী অলপ দিয়ে আৰু বাওঁ চকুটো অলপ কমকৈ ওলায় বৰ্তমান ওলাই আছে আৰু সজুতি খৰচাই থকা একো নাই সিমানখিনিয়ে আৰু একো প্ৰব্লেম নাই খালি পানী ওলাই থাকে হয় আপোনাক ধন্যবাদ জনাইছো আচলতে প্ৰায়ভাগ মানুহৰ একেই সমস্যা খজুতি আৰু পানী ওলাই গম পাইছে আমাৰ আলোচনাৰ পৰা চকুৰ পানী ওলালে বিভিন্ন বেমাৰ হ'ব পাৰে আনকি শিশুৰ গ্লুকোমা হ'ব পাৰে সেইকাৰণে কি কাৰণে পানীটো ওলাইছে ৰোগটো নিৰ্ধাৰণ কৰিব লাগিব নিৰ্ধাৰণ কৰাৰ কাৰণে এজন চকু চিকিৎসকৰ ব্যৱস্থাটো ল'ব লাগিব তো আপুনি দেৰি নকৰাকৈ এজন চকু চিকিৎসক দেখুৱাব ওচৰত আপোনাৰ চিভিল হস্পিটেলত দেখুৱাব পাৰে এজন ডক্টৰ দেখুৱাব পাৰে গৈ পেলাই ৰোগটো নিৰ্ধাৰণ কৰিব কৰি পেলাই চিকিৎসাটোৰ ব্যৱস্থা কৰিব হয় আমি এইখিনিতে যেহেতু আমাৰ বৰ্তমান সময়ত দেখা গৈছে যে আমাৰ কোভিডৰ পৰিৱেশ চাৰিফালে চলি আছে যিখিনি আমাৰ অকল চকুৰ ৰোগৰ কথা কোৱা নাই বিভিন্ন ৰোগৰ ক্ষেত্ৰত বিভিন্ন ৰোগীসকলৰ অকণমান চিন্তা হস্পিটেললৈ আহিবলৈ কেনেকৈ ধৰণৰ সচেতনতা তেখেতলোকে ল'ব এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰোঁ যিখিনি আমাৰ চকুৰ ধৰক গ্লুকোমা যিখিনি আমাৰ পেচেণ্ট আছে গ্লুকোমাৰ তেখেতসকলে এইটো সময়ত কেনেকুৱা ধৰণৰ হস্পিটেলত অহাৰ ক্ষেত্ৰত বা ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সাৱধানতা ল'ব আচ্ছা কোভিডৰ লগত COVID-19 ডিজিজৰ লগত চকুৰ গ্লুকোমা ৰোগৰ কোনো বেছি পোনপটীয়া সম্পৰ্ক নাই কিন্তু ইনডাইৰেক্ট ৰিলেশ্যন আছে কাৰণ গ্লুকোমা হ'ল কি নিয়মিতভাৱে চকু ফলো আপ কৰিব লাগিব ফলো আপ কৰাৰ পিছত চাব লাগিব যে মেডিচিনে কাম কৰি আছে নাই চকুৰ নাভ কি গতিত নষ্ট হৈ আছে কি গতিত বেয়া হৈ আছে মেডিচিনটো কমাব অথবা বঢ়াব অথবা মেডিচিনটো চেঞ্জ কৰাৰ যিটো নিয়ম এই নিয়মৰ কাৰণে এই নিয়মটো মানিবলৈ হ'লে চকু ৰিপিটেড পিৰিয়ডিক আই এক্সামিনেশ্যনটো কৰিব লাগিব কৰোণা হোৱাৰ পিছত আমি যেটো দেখিছোঁ বেমাৰীসকল হস্পিটেলত আহিব নোৱাৰে কাৰণ ৰোগটো বিয়পাৰ সম্ভাৱনা থাকে স্প্ৰেড হৈ যাব পাৰে কৰোনাৰ ভাইৰাছ হস্পিটেলত গৈ পেলাই অন্য বেমাৰীৰ লগত যোগ হোৱাৰ সম্ভাৱনা থাকে সেইভাবে বহুত ৰোগী আতংকিত হৈ পেলাই হস্পিটেলত অহা নাই
চিকিৎসা ব্যৱস্থা লোৱা নাই লোৱা নাই হয় যাৰ ফলত ভিতৰে ভিতৰে গ্লকমা বাঢ়ি গৈছে এই 6 মাহ 8 মাহত আমি দেখা পাইছো বহুতে মেডিচিনটো সাপ্লাই পোৱা নাই কাৰণ মেডিচিনটো দিলে মেডিচিনৰ অ্যাকশন টাইম অফ অ্যাকশন few hours থাকে ম্যাক্সিমাম আপ টু 12 আওয়ার্স বিভিন্ন ধৰণৰ মেডিচিনে বিভিন্ন সময় অ্যাকশন কৰে তো এই মেডিচিন সাপ্লাই নপোৱাৰ কাৰণে চকুৰ প্ৰেসাৰ বাঢ়ি পেলাই চকুৰ অকল গ্লকমাই ক্ষতি হৈছে তেনেকুৱা নহয় অন্যান্য ধৰণৰ বেমাৰৰ সৃষ্টি হৈছে যেনেকা প্ৰেসাৰ বাঢ়িলে কেতিয়াবা চকুৰ থ্ৰম্বোসিস হৈ যায় ৰেটিনাল থ্ৰম্বোসিস তেনেকুৱা কিছুমান বিচ্যুতি হোৱাৰ সম্ভাৱনা থাকে তো চেকআপত আহিব পৰা নাই 2 নম্বৰ কথা 3 নম্বৰ কথা হ'ল মেডিচিন সাপ্লাই পোৱা নাই তেতিয়া করোনা যেতিয়া হয় এপিডেমিক হৈছে এতিয়া অৱশ্য অৱস্থাৰ বহুতই পৰিৱৰ্তন ভালৰ ফালে আহিছে ভৱিষ্যতে যদি এনেকা হয় ডাক্তৰক নহদাকে ট্ৰিটমেন্টটো বন্ধ কৰিব নালাগে বহুত বেমাৰী আমি তেনেকা পাইছো যে মেডিচিনটো 3 মাহৰ কাৰণে দিয়া হৈছিল 3 মাহৰ পিছত চেকআপৰ কাৰণে মাতা হৈছে কিন্তু তেখেতসকলে 3 মাহ হোৱাৰ লগে লগে দৰৱটো বন্ধ কৰিছে দৰৱটো বন্ধ কৰিছে বহুতে মেডিচিন পোৱা নাই কাৰণ মেডিচিন দিয়া নাই চকুৰ প্ৰেসাৰটো বাঢ়ি গৈছে মানে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে আৰু এটা প্ৰবলেম হৈছে যে ৰোগীবিলাকে নাজানে যে গ্লকমাৰ মেডিচিন কি কৰিব লাগে আমি তেনেকা পাইছো যে মেডিচিনৰ বটল স্যানিটাইজাৰ দি পেলাই স্যানিটাইজ কৰিছে কৰাৰ পিছত এই মেডিচিনটো চকুত দিছে মেডিচিনৰ লগত স্যানিটাইজাৰ মিক্স হৈ পেলাই চকুৰ মাজত অন্যান্য প্ৰবলেমৰ সৃষ্টি কৰিছে সেইকাৰণে মই সকলোকে ক'ব বিচাৰিছো যে মেডিচিনৰ বটলটো স্যানিটাইজাৰ দ্বাৰা কেতিয়াও স্যানিটাইজ কৰাৰ কোনো দৰকাৰ নাই কাৰণ স্যানিটাইজাৰৰ মাজত এলকহল থাকে এই এলকহলটো চকুত লাগিলে খুবই অপকাৰী সেইকাৰণে আৰু টিপটো আৰু এজন পেশেন্টক মই তেনেকা পালো যে টিপটো মুছি দিছে এটো স্যানিটাইজাৰ প্ৰতিবাৰে টিপটো দি মুছি দিয়ে সে ড্ৰপটো দিয়াৰ আগতে তেখেতে ভাবিছে একেবাৰে উচিত নহয় আসলে এটো একেবাৰে উচিত নহয় আসলে স্যার আমাৰ হাতৰ বেছি সময় নাই আমাৰ অনুষ্ঠান আমি সামৰিব লাগিব এইখিনিত মই আপোনাৰ পৰা জানিব বিচাৰো যে আমাৰ এন্টি গ্লকমা যে আই ড্ৰপ ইউজ কৰা হয় অকমান ইউজ কৰাৰ পদ্ধতি কেনেকুৱা বাটা কেনেকৈ ধৰে ৰাখিব একেবাৰে সংক্ষেপে মেডিচিনৰ বটলটো সদায় এটা সেফ জায়গাত লাগিব লাগে যতে কন্টামিনেশন হোৱাৰ সম্ভাৱনা নাই আৰু কিছুমান বটল লিখা থাকে যে টেম্পারেচার কিমান মেইনটেইন কৰিব এইবিলাক ফ্ৰিজত ৰাখিব লাগে ৰ'দৰ মাজত ৰাখিব নালাগে ঠাণ্ডা জায়গাত ৰাখিব লাগে আৰু যেটো ফ্ৰিজত ৰাখিব লাগে যদি নিৰ্দেশ থাকে ফ্ৰিজত ৰাখিব লাগে আসলতে স্যার আজি আৰু বহুতখিনি কথা আপোনাৰ পৰা জানিব লগিয়া আছিল মোৰ মনত বহুতো প্ৰশ্ন আসলতে আহি আছে কিন্তু আমাৰ সময় হৈছে আমাৰ অনুষ্ঠান সামৰিব লাগিব গতিকে আশা কৰিছো পুনৰ আপোনাক এনেকৈ আমাৰ মাজত পাম আৰু বহুতখিনি কথা আপোনাৰ পৰা জানিম আশা কৰিছো আমাৰ আজিৰ অনুষ্ঠানৰ পৰা আপোনালোক যথেষ্টখিনি উপকৃত হৈছে গতিকে নিজৰ চকুজুৰিক ভাল পাওক মৰম কৰক আৰু সচেতন হওক আপোনালোকে যাতে চাই যিখিনি কৰে গ্লুকোমাৰ পৰা যিখিনি আমাৰ অন্ধতা পৰ্যন্ত আমাৰ হ'ব পাৰে গতিকে তেনেকুৱা পৰ্যায় কাৰো নাহক গতিকে আপোনালোক সচেতন হওক আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি মংগল কামনা কৰি আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছো ধন্যবাদ